ইয়ুবৰ বিৱৰণ 21 নম্বৰ অধ্যায়। ইয়ুবৰ উত্তৰ। তেতিয়া ইয়ুবে পুনৰাই উত্তৰ কৰি ক'লে, তোমালোকে মন দি মোৰ কথা শুনা, এয়েই তোমালোকৰ সান্তনা হওক। অলপ সহন কৰা, ময়েই কওঁ। মই কোৱাৰ পাছেও তুমি বিদ্ৰূপ কৰি থাকা। মোৰ বেজাৰৰ কথা জানো মানুহৰ আগত। মইনো কিয় অধৈৰ্য নহম? তোমালোকে মোলৈ চাই আচৰিত মানিবা আৰু মুখত হাত দিবা। মনত পৰিলেই মই বিহ্বল হওঁ আৰু ত্ৰাসতে মোৰ শৰীৰ কঁপে। দুষ্টবোৰ কিয় জীয়াই থাকে, কিয় বৃদ্ধ হয় আৰু ক্ষমতাশালীও হয়? সিহঁতৰ বংশ সিহঁতৰ সন্মুখত সিহঁতৰ লগত থাকে। সিহঁতৰ সন্তান সন্ততিবোৰ সিহঁতৰ চকুৰ আগত থিৰে থাকে। সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ শান্তিৰে থাকে আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে। সিহঁতৰ ভতৰাই সংগম কৰিলে সিয়ে নিষ্ফল নহয়। সিহঁতৰ গাই জগে বিনশ নকৰে। সিহঁতে নিজ নিজ শিশুবোৰক মেৰৰ জাকৰ দৰে বাহিৰলৈ উলিয়াই দিয়ে আৰু সিহঁতৰ সন্তানবোৰে নাচ বাগ কৰে। সিহঁতে খঞ্জৰি আৰু বীণা বজাই গান কৰে আৰু বাঁহীৰ শব্দত উল্লাস কৰে। সিহঁতে সুখেৰে নিজ নিজ দিন কটাই পাছে এক নিমিষতে চিউললৈ নামি যায়। তথাপি সিহঁতে ঈশ্বৰক কয়, তুমি আমাৰ পৰা দূৰ হোৱা, কিয়নো আমি তোমাৰ পথ জানিব নোখোজো। সৰ্বশক্তিমান জনানো কোন যে আমি তেওঁৰ সেৱা কৰিম, আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে বা আমাৰ কি লাভ? চোৱা, সিহঁতৰ মংগল সিহঁতৰ হাতৰ দ্বাৰাই নহয়। দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ। দুষ্টবোৰৰ প্ৰদীপনো কিমান বাৰ নুমুওৱা হয়? কিমান বাৰনো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে? কিমান বাৰনো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে? কিমান বাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা আৰু ধুমুহাই উৰাই নিয়া ঘোলাৰ নিচিনা হয়? তোমালোকে কোৱা, ঈশ্বৰে তাৰ সন্তানবোৰলৈ তাৰ অধৰ্ম সাঁচি থয়। সিয়েই ভোগ কৰিবৰ নিমিত্তে তেওঁ তাকেই প্ৰতিফল দিয়ক, আৰু নিজ চকুৱেই তাৰ সৰ্বনাশ চাওক, আৰু সৰ্বশক্তিমান জনাৰ ক্ৰোধ সিয়েই পান কৰক। কিয়নো তাৰ মাহ কেইটা উৰ পৰিলে সি মৰাৰ পাছত তাৰ ভাবি বংশৰ লগত তাৰ কি সম্পৰ্ক? যি জনাই ঊৰ্ধ্ববাসীবিলাকৰো বিচাৰ কৰে, এনে জনা ঈশ্বৰকেই কোনোবাই জ্ঞান শিক্ষা দিব পাৰেনে? সকলোৱে ভাবে শান্তিৰে আৰু নিশ্চিন্তে থাকি কোনোৱে সম্পূৰ্ণ বলত মৰে। তাৰ গাখীৰৰ পাত্ৰবোৰ গাখীৰেৰে পৰিপূৰ্ণ আৰু তাৰ হাড়বোৰৰ মগজু ৰসযুক্ত। আন কোনোৱে মনত তিতা লাগি মৰে, সি কেতিয়াও মংগলৰ আস্বাদ নাপায়। সিহঁত দুয়ো একেলগে ধূলিত শুৱে আৰু পোকে সিহঁত দুয়োকো ঢাকে। চোৱা, মই তোমালোকৰ মনৰ ভাৱ জানিছো, আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ কুমন্ত্ৰণা কৰিছা সেইবোৰকো মই জানিছো। কিয়নো তোমালোকে কৈছা, সেই ডাঙৰীয়াজনৰ ঘৰ ক'ত, আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক'ত? তোমালোকে পথিকবিলাকক সোধা নাইনে? দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়। এইবুলি তেওঁবিলাকে কোৱা বিৱৰণ তোমালোকে নাজানানে? তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে কব, আৰু তাৰ কৰ্মৰ প্ৰতিফল তাক কোনে দিব? তথাপি তাক মৈদামলৈ নিয়া হব, আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব, আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হব। যেনেকৈ তাৰ আগেয়ে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব। তেন্তে তোমালোকে কেনে অনৰ্থক সান্তনা দিছা? তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে। সেয়া আছিল ইয়ুবৰ বিৱৰণ 21 নম্বৰ অধ্যায়। ইয়ুবৰ বিৱৰণ 22 নম্বৰ অধ্যায়। ইলিফজৰ তৃতীয় বক্তৃতা। তেতিয়া তৈমনীয়া ইলিফজে পুনৰাই উত্তৰ কৰি ক'লে, মানুহ জানো ঈশ্বৰৰ উপকাৰী হ'ব পাৰে? বাস্তৱিক জ্ঞানী মানুহ নিজৰেহে উপকাৰী হয়। তুমি ধাৰ্মিক হলে সৰ্বশক্তিমান জনাৰ কিবা হিত হবনে? তুমি সিদ্ধ আচৰণ কৰিলে তেওঁৰ কি লাভ হব? তেওঁলৈ তোমাৰ যি ভয়, তাৰ কাৰণেহে তেওঁ জানো তোমাক অনুযোগ কৰে? তাৰ নিমিত্তেহে জানো তেওঁ তোমাৰ লগত বিচাৰত সোমাব? তোমাৰ দুষ্টতা অধিক নহয়নে? তোমাৰ অপৰাধ অসীম। কিয়নো তুমি অকাৰণে নিজ ভাইৰ পৰা বন্ধক ললা, আৰু বস্ত্ৰহীনৰ পৰাও বস্ত্ৰ কাঢ়ি ললা। তুমি তৃষ্ণাতুৰ লোকক পানী নিদিলা, আৰু ক্ষুধাতুৰ লোকৰ আহাৰ আটক কৰিলা। কিন্তু দেশখন পৰাক্ৰমীজনৰে আছিল, আৰু মৰ্যাদাবানজনেই তাত বাস কৰিছিল। তুমি বিধৱাবিলাকক সুদা হাতে বিদায় দিলা, আৰু পিতৃহীনবিলাকৰ বাহু ভঙা হল। এই হেতুকে তোমাৰ চাৰিওফালে ফান্দ আছে, আৰু আকস্মিক ত্ৰাসে তোমাক বিহ্বল কৰিছে। তুমি আন্ধাৰ দেখা নাইনে? তোমাক তল নিওৱা ঢল পানী জানো দেখা নোপোৱা? ঈশ্বৰ নিচেই ওখত থকা স্বৰ্গত নাইনে? সকলোতকৈ ওপৰত থকা তৰাবোৰ চোৱা, সেইবোৰ কিমান ওখত আছে। তুমি কৈছা, ঈশ্বৰে কি জানে? ঘন মেঘৰ মাজেদি তেওঁ জানো বিচাৰ কৰিব পাৰে? ঘন মেঘে আঁৰ কৰি ধৰাত তেওঁ দেখিবলৈ নাপায়, কেৱল আকাশমণ্ডলত পৰি থাকে। দুৰ্জনবোৰ যোৱা পুৰণি পথকে তুমি ধৰি থাকিবানে? সিহঁতক অকালতে ধৰি নিয়া হৈছিল, আৰু সিহঁতৰ ভিত্তিমূল বানপানীয়ে উটাই নিছিল। সেই সময়ত সিহঁতে ঈশ্বৰক কৈছিল, আমাৰ পৰা দূৰ হোৱা, আৰু সৰ্বশক্তিমান জনাই আমাৰ অৰ্থে কি কৰিব পাৰে? তথাপি
তেওঁ সিহঁতৰ ঘৰবোৰ উত্তম উত্তম দ্ৰব্যৰে পৰিপূৰ্ণ কৰিছিল। কিন্তু দুষ্টবোৰৰ আলচ মোৰ পৰা দূৰ, তাকে দেখি ধাৰ্মিকবিলাকে আনন্দ কৰে। আৰু নিৰ্দোষী লোকে সিহঁতক খেজেলিয়াই কয়, আমাৰ বিৰুদ্ধে উঠাবোৰ নিশ্চয় বিনষ্ট হল, আৰু সিহঁতৰ প্ৰচুৰ সম্পত্তি অগ্নিয়ে গ্ৰাস কৰিলে। এতিয়া তুমি তেওঁৰ সৈতে পৰিচয় কৰি শান্তি লাভ কৰা, তাকে কৰিলে তোমাৰ মংগল হ'ব। তেওঁৰ মুখৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা, আৰু তেওঁৰ বাক্যবোৰ তোমাৰ হৃদয়ত ৰাখা। যদি তুমি সৰ্বশক্তিমানজনলৈ ঘূৰা আৰু তোমাৰ তম্বুৰ পৰা অধৰ্ম দূৰ কৰা, তেন্তে তুমি পুনৰাই উন্নতি লাভ কৰিবা। তোমাৰ বহুমূল্য ধন ধূলিত ৰাখা, আৰু উফিৰৰ সোণ জুৰিৰ শিলবোৰৰ মাজত পেলোৱা। তাতে সৰ্বশক্তিমানজনা তোমাৰ বহুমূল্য ধন হ'ব, আৰু তেওঁ তোমাৰ উজ্জ্বল ৰূপস্বৰূপ হ'ব। কিয়নো তেতিয়া তুমি সৰ্বশক্তিমানজনাত আনন্দ কৰিবা আৰু ঈশ্বৰলৈ মুখ তুলিবা। তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে তেওঁ শুনিব। তাতে তুমি তোমাৰ সংকল্প সিদ্ধ কৰিবা। তুমি কোনো বিষয় মনত স্থিৰ কৰিলে সেয়ে তোমালৈ সিদ্ধ হ'ব, আৰু তোমাৰ পথত পোহৰ পৰিব। বিপদৰ কালত তুমি ক'বা, উন্নতি হ'ব, আৰু অধোমুখক তেওঁ নিস্তাৰ কৰিব। তেওঁ নিৰ্দোষী নোহোৱাজনক উদ্ধাৰ কৰিব। এনেকেই সি তোমাৰ হাতৰ পবিত্ৰতাৰ দ্বাৰাই উদ্ধাৰ পাব। সেয়া আছিল ইয়ুবৰ বিৱৰণ 22 নম্বৰ অধ্যায়। ইয়ুবৰ বিৱৰণ 23 নম্বৰ অধ্যায়। ইয়ুবৰ উত্তৰ। তেতিয়া ইয়ুবে পুনৰাই উত্তৰ কৰি ক'লে, এতিয়াও মোৰ কাটৰোক্তি বিৰুদ্ধী। মোৰ কেকনিতকৈও মই খোৱা খুব গুৰুতৰ। মই তেওঁক ক'ত পাম তাক জনা হলে, আৰু তেওঁৰ আগলৈ যাব পৰা হলে কেনে ভাল আছিল। তেতিয়া মোৰ গোচৰ তেওঁৰ আগত মই জনালোহেঁতেন, আৰু মোৰ মুখ নানা যুক্তিৰে পূৰ্ণ কৰিলোহেঁতেন। তেওঁ যি যি বাক্যৰ দ্বাৰাই মোক উত্তৰ দিব তাক মই জানিলোহেঁতেন, আৰু তেওঁ মোলৈ কি কি ক'ব তাকো বুজিলোহেঁতেন। তেওঁ মহাপৰাক্ৰমেৰে মোৰ লগত জিদ কৰিলেহেঁতেন নে? নকৰিলেহেঁতেন, কিন্তু তেওঁ মোলৈ মনোযোগহে কৰিলেহেঁতেন। তেতিয়া সেই ঠাইত সৰল লোকে তেওঁৰ লগত বাদানুবাদ কৰিব পাৰিলেহেঁতেন। তাতে মই মোৰ বিচাৰকৰ্তাৰ পৰা চিৰকাললৈকে উদ্ধাৰ পাব পাৰিলোহেঁতেন। চোৱা, মই পূব ফাললৈ যাওঁ, কিন্তু তেওঁ তাত নাই, আৰু পশ্চিম ফাললৈ যাওঁ, কিন্তু তাতো তেওঁৰ উদ্দেশ নাপাওঁ। তেওঁ কাৰ্য কৰা সময়ত মই উত্তৰ ফাললৈ যাওঁ, কিন্তু মই তেওঁক দেখা নাপাওঁ। তেওঁ দক্ষিণ ফালে নিজকে লুকুৱাই, কিন্তু মই তেওঁক নেদেখোঁ। কিন্তু মই যি পথ ধৰিছো তাক তেওঁ জানে। তেওঁ মোক পৰীক্ষা কৰা হলে মই সোণৰ দৰে ওলালোহেঁতেন। মই তেওঁৰ ভৰিৰ খোজত ভৰ দি আহিছো। এফলীয়া নোহোৱাকৈ মই তেওঁৰ পথত চলিছো। তেওঁৰ মুখৰ আজ্ঞাৰ পৰা মই আঁতৰি যোৱা নাই। তেওঁৰ মুখৰ বাক্য মোৰ আৱশ্যকীয় আহাৰতকৈও বহুমূল্য জ্ঞান কৰিলো। কিন্তু তেওঁ এক মনৰ লোক, তেওঁক কোনে ঘূৰাব পাৰে? তেওঁৰ যি ইচ্ছা তাকেই তেওঁ কৰে। মোলৈ যি নিৰূপিত, নিশ্চয় তাক তেওঁ সিদ্ধ কৰিব, আৰু এনে অনেক কথা তেওঁৰ মনত আছে। এই নিমিত্তে মই তেওঁৰ সাক্ষাতে ব্যাকুল হওঁ। মই বিবেচনা কৰিলে তেওঁৰ পৰা ভয় পাওঁ, কিয়নো ঈশ্বৰেই মোৰ মন ভগ্ন কৰিলে, আৰু সৰ্বশক্তিমানজনাই মোক ব্যাকুল কৰিলে। কাৰণ মই আন্ধাৰৰ কাৰণে ব্যাকুল নহওঁ, আৰু ঘোৰ অন্ধকাৰে ঢকা মোৰ মুখৰ কাৰণে মই বিহ্বল নহওঁ। সেয়া আছিল ইয়ুবৰ বিৱৰণ 23 নম্বৰ অধ্যায়।